আজি অলপ খাৰলি উলিয়াইছোঁ। এই খাৰলিখিনি মই কলপাতত বান্ধি থৈছিলোঁ। 5 দিনৰ পিছত মই উলিয়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাই বনাব পাৰিছোঁ নে নাই জনাবচোন। এয়া কিন্তু মই প্ৰথম বনাইছোঁ। এনেকুৱা হৈছে আৰু আজি খাই চাম কেনেকুৱা লাগে। আপোনালোকক ভিডিঅ'টো আগবঢ়াইছোঁ। বজাৰৰ পৰা 200 গ্ৰাম সৰিয়হ কিনি আনিছিলোঁ। এইটো ক'লা সৰিয়হ, বগা সৰিয়হো আনিছিলোঁ, কিন্তু এই ক'লা সৰিয়হখিনি মই ভালদৰে ধুই ৰ'দত শুকুৱাই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছতে মই এইখিনি ভাবিলোঁ অকণমান খাৰলি বনাওঁ, আৰু এই খাৰলিখিনি এনেকৈ কৰি লোৱাৰ পিছতে মই ইয়াতে কেইটামান বস্তু মিহলাব লাগিব। এইখিনি ঠিক কৰি লৈছোঁ। ইয়াত এতিয়া মই জোখমতে নিমখ অলপ দিলোঁ, মিঠাতেল অলপ দিছোঁ, আৰু এইখিনি মই মিহলাই ল'লোঁ। নিমখ আৰু মিঠাতেলখিনি মিহলাই লোৱাৰ পিছত মই অকণমান কলাখাৰ দিছোঁ। এই কলাখাৰখিনি দেখিবলৈ বগা হৈছে, কিন্তু ইয়াৰ খাৰ আছে। এইখিনি মই অকণমান দি পেলাই সানিছোঁ। কিমানখিনি সানিব লাগে নাজানো বাৰু, তথাপি সানিছোঁ। আৰু কলপাত অকণমান ভালদৰে ধুই লৈ মই এইখিনি কলপাতত মেৰিয়াই লৈছোঁ। সৰিয়হৰ গুড়িখিনি ভালদৰে সানি লোৱাৰ পিছত কলপাতত মেৰিয়াই ভালদৰে বান্ধি ল'লোঁ। আৰু এইখিনি মই কেইদিনমানৰ কাৰণে থৈ দিলোঁ। এইখিনি মই ফ্ৰিজত থৈ দিছোঁ। পাঁচ দিনৰ পিছত মই এয়া টোপোলাটো খুলিছোঁ ৰ'ব। এনেকুৱা হৈছে। এয়া প্ৰথম বনাইছোঁ দেই। এই খাৰলি মই এইবাৰ প্ৰথম বনাইছোঁ। এনেকুৱা হৈছে আৰু বনাই পোৱা নাছিলোঁ। সদায় লোকে বনোৱা খাওঁ, কিন্তু নিজে বনাই পোৱা নাছিলোঁ। আজি বনালোঁ। বনাব পাৰিছোঁ নে নাই আপোনালোকে জনাবচোন। এয়া মোৰ প্ৰথম বনোৱা খাৰলি। কলপাতখন খুলি দিয়াৰ পিছত এনেকুৱা হৈছে। এই খাৰলিখিনি মই প্ৰথম বনাইছোঁ। বনাব পাৰিছোঁ নে নাই আপোনালোকে জনাবচোন। 3 দিনৰ পিছতে খাব পৰা হয়, কিন্তু মই 5 দিনমানৰ পিছতহে খুলিছোঁ। এতিয়া এনেকুৱা হৈছে আৰু বৰ সুন্দৰ বস্তু এটা বনালোঁ। ভালো লাগিল নিজৰ। আজিলৈ সামৰিছোঁ।